নমস্কাৰ বন্ধুসকল, মই হিৰেন। আজি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আপোনাৰ লগ্ন তালিকাৰ একাদশ ঘৰত যি 9টা গ্ৰহৰ যি অৱস্থান, সেই 9টা গ্ৰহৰ অৱস্থানৰ সম্পূৰ্ণ তথ্য আপোনালোকক আগবঢ়াইছোঁ। লগতে এই একাদশ ঘৰৰ যি কাৰক তত্ত্ব তাৰে সম্পূৰ্ণ তথ্যও আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আগবঢ়াইছোঁ, যাতে আপোনালোকে এই তথ্য আপোনালোকে লাভ কৰিব পাৰে আৰু আপোনালোকে যাতে আপোনাৰ লগ্ন তালিকাত আপুনি আপোনাৰ কোনো গ্ৰহৰ তথ্য লাভ কৰিব পাৰে। লগতে যিসকল ব্যক্তি জ্যোতিষ শিকি আছে তেওঁলোকৰ বাবেও যাতে সুবিধা হয়, তেওঁলোকে জ্যোতিষ শিকিবৰ কাৰণে তাৰ এই তথ্য আপোনালোকক সেই মানুহে আগবঢ়াইছোঁ। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনৰ ভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। একাদশ ঘৰৰ যি কাৰক তত্ত্ব, এই ঘৰটো বৈদিক জ্যোতিষত অতি গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয়। এই ঘৰটোক জ্যোতিষত লাভৰ ঘৰ বুলি কোৱা হয়, যিবোৰ আমি আমাৰ জীৱনত লাভ কৰোঁ। এই ঘৰৰ কাৰণে জ্যোতিষসকলে ব্যক্তিজনৰ জীৱনত লাভ লোকচানৰ লগতে আন বহুতো দিশৰ হিচাপ কৰে। যদি আপুনি আপোনাৰ ৰাশিফলত একাদশ স্থানৰ বিষয়ে বিতং তথ্য পাব বিচাৰে তেন্তে এই ভিডিঅ'টো আপুনি শেষলৈ চাই থাকক। এই ভিডিঅ'টোত আমি একাদশ স্থানত থকা গ্ৰহবোৰৰ অৱস্থান আৰু ইয়াৰ প্ৰভাৱৰ বিষয়ে আলোচনা কৰিম। গতিকে একাদশ ঘৰৰ বিষয়ে আমি সকলোৱে জানো আহক। বৈদিক জ্যোতিষৰ 9টা গ্ৰহৰ প্ৰতিটোৱেই আপোনাৰ জন্ম তালিকাৰ কোনোবা এটা ঘৰত উপস্থিত থাকে আৰু এই অৱস্থানে আপোনাৰ জীৱনৰ ব্যক্তিত্বৰ অমূল্য নিদৰ্শন প্ৰদৰ্শন কৰাই নহয়, আপুনি প্ৰকৃতি আৰু সমাজৰ সৈতে কেনেকৈ যোগাযোগ কৰে আৰু আমি কেনেকৈ সহযোগিতা কৰোঁ সেই কথাও বিশেষভাৱে প্ৰকাশ কৰা হৈছে। আমাৰ চৌপাশৰ জগতখনৰ লগত অস্তিত্ব ৰক্ষাৰ ক্ষেত্ৰত আমি কেনেধৰণৰ অৱদান আগবঢ়াব পাৰোঁ তাৰেই তথ্য। তদুপৰি আপোনাৰ ৰাশিফলৰ মুঠ 12টা ঘৰত আপোনাৰ অতীত, বৰ্তমান আৰু ভৱিষ্যতৰ সকলো তথ্য আহৰণৰ বাবে এক ৰোডমেপৰ দৰে কাম কৰে। এই গ্ৰহবোৰে আকাশত যেতিয়া ট্ৰেনজিট কৰে তাৰ লগে লগে ই আপোনাৰ জীৱনৰ বিভিন্ন পৰিঘটনাক উত্তেজিত কৰি তোলে। ৰাশিফলৰ প্ৰতিটো ঘৰৰ নিজস্ব অৰ্থ আছে আৰু জীৱনৰ বিষয়ে সকলো দিশকে প্ৰতিনিধিত্ব কৰে। ৰাশিফলৰ ঘৰবোৰে আচলতে জ্যোতিষক অতি গুৰুত্বপূৰ্ণ আৰু প্ৰয়োজনীয় কৰি তোলে। এইবোৰ যথেষ্ট জটিল হ'লেও এই ভিডিঅ'টোত আমি আপোনালোকক ৰাশিফলৰ একাদশ স্থানৰ বিষয়ে বিতংভাৱে বুজাব বিচাৰিছোঁ। এই স্থানক লাভৰ ঘৰ বুলি কোৱা হয়। লাভ, ধন আৰু সন্মানৰ ঘৰ বুলিও জনা যায়। আৰু এইদৰে এই ঘৰটোৱে আমাৰ জীৱনৰ বিভিন্ন পৰ্যায়ত আমি কৰা লাভক প্ৰতিনিধিত্ব কৰে। এই ঘৰবোৰে আমাৰ ব্যক্তিগত লক্ষ্য আৰু উচ্চাকাংক্ষাত উপনীত হোৱাতকৈ সমাজৰ প্ৰতি আমাৰ মনোভাৱ আৰু আমি সকলো বস্তু লাভ কৰাৰ প্ৰতি ইয়াৰ এক আগ্ৰহৰ ইংগিত দিয়ে। এই ঘৰটোৱে আমি যি বিচাৰোঁ তাক উচ্চতম অৰ্থৰ উন্মোচন কৰে। এইদৰে একাদশ স্থানৰ প্ৰকাশৰ ধৰণ দশম স্থানৰ শক্তিৰ দ্বাৰা স্পষ্টভাৱে নিৰ্ধাৰিত হয়। আমাৰ পৰিৱৰ্তন আৰু বৃদ্ধিৰ ক্ষমতা যেনেকৈ দশম স্থানত আছে, সেইদৰে একাদশ স্থানত আমাৰ উচ্চাকাংক্ষাও আছে। একাদশ স্থান হৈছে পৃথিৱীৰ সাৰ্বজনীন স্বভাৱ, জীৱনৰ মহান চাপ আৰু চূড়ান্ত পৰিৱৰ্তনৰ মাজত আমাক সহ্য আৰু থিয় দিবলৈ যি দৰকাৰ সেই সকলোবোৰ এই ঘৰৰ দ্বাৰাই পোৱা যায়। একাদশ ঘৰৰ যি স্থান, এই স্থান নিৰ্ণয় কৰিলে সামাজিক আৰু আৰ্থিক দিশত আপুনি কেনেদৰে কাম কৰিব আৰু সেই ক্ষেত্ৰসমূহ আপুনি সফল হোৱাৰ সম্ভাৱনা আছে নে নাই সেই কথা বিশেষভাৱে প্ৰকাশ পায়। যিহেতু একাদশ স্থানটো লাভৰ লগত জড়িত, গতিকে আপুনি
কি সফলতা লাভ কৰিব বা নাপাৰে, আপোনাৰ আশা আৰু ইচ্ছা বাস্তৱায়িত হ'বনে নহয়, আপোনাৰ প্ৰচেষ্টাত সফল হ'বনে নহয় ইত্যাদি ইত্যাদি নিৰ্ণয় কৰাৰ এক গুৰুত্বপূৰ্ণ স্থান। সুখৰ দিশটোক নিৰ্ণয় কৰে। তদুপৰি ই লাভ, সমৃদ্ধি, গ্ৰহণ কৰা প্ৰচেষ্টাৰ অগ্ৰগতি, আকাংক্ষা লাভ কৰাৰ পিছত শান্তিৰ অনুভৱ আৰু বন্ধুত্বৰ স্থায়ী সম্পৰ্কক বুজায়। পুনৰ মিলিত হ'বলৈ যোৱাৰ ইচ্ছাটো একাদশ ঘৰে ইংগিত দিয়ে আৰু সেইবাবেই আপোনাৰ এই ধৰণৰ আৱেগিক মোহ বুজিবলৈ এই ঘৰৰ এই দিশবোৰ বিশ্লেষণ কৰিব বিশেষকৈ নিৰ্ণয় কৰে। একাদশ ঘৰটোৱে বন্ধুত্ব, দলীয় কাম, নেটৱৰ্কিং, আনকি মানৱীয়তাকো শাসন কৰে। এই ঘৰটোৱে আমাৰ সামাজিক লক্ষ্য আৰু মানৱতা উন্নতিৰ আশংকাকো বিশেষভাৱে প্ৰতিনিধিত্ব কৰে। এতিয়া আমি জানিম একাদশ ঘৰৰ মৌলিক কথাখিনি। একাদশ স্থানৰ বৈদিক নাম হৈছে লাভৰ ভাৱ বা লাভৰ ঘৰ। এই একাদশ ঘৰৰ শাসক গ্ৰহ হিচাপে শনিদেৱ আৰু ৰাশি হিচাপে কুম্ভ ৰাশি। সংশ্লিষ্ট শৰীৰৰ অংগ হিচাপে গুৰুহা, ভৰি। একাদশ ঘৰৰ যি মাহাত্ম্যৰ বিষয়ে, বিখ্যাত ব্যক্তি, ৰাজহুৱা ব্যক্তি, চেলিব্ৰিটি, ৰাজনীতিবিদ, অত্যন্ত সফল আৰু ধনী মানুহক ইংগিত দিয়ে। একাদশ স্থানৰ কাৰ্যকলাপৰ বিষয়ে এনেধৰণৰ: বৃহৎ গোটৰ লোকক জয় কৰা, প্ৰভাৱিত কৰা আৰু সকলো বস্তুকে ৰক্ষা কৰা। ৰাশিফলৰ একাদশ স্থানৰ বিভিন্ন গ্ৰহৰ প্ৰভাৱৰ বিষয়ে এতিয়া আপোনালোকক জনাওঁ যে এই 9টা গ্ৰহৰ যি প্ৰভাৱ, সেই সকলো গ্ৰহৰ সম্পূৰ্ণ তথ্য আগবঢ়াইছোঁ। যদিহে আপোনাৰ একাদশ ঘৰত সূৰ্যদেৱৰ অৱস্থান আছে, তেন্তে একাদশ স্থানত থকা সূৰ্যই এইটোৱে লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত বহু উচ্চাকাংক্ষা আৰু উৎসাহক ইংগিত দিয়ে। এই গ্ৰহৰ স্থানটো আপোনাৰ সপোন বাস্তৱায়িত কৰাৰ বাবে আৰু আনৰ সহায়ত সফলতা লাভ কৰাৰ বিষয়ে বিশেষ পথ দেখুৱায়। এই ঘৰত সূৰ্য থকাৰ বাবে আপোনাৰ মানৱীয় প্ৰৱণতা থকাৰ সম্ভাৱনা অত্যন্ত প্ৰবল। যদি আপোনাৰ একাদশ ঘৰত চন্দ্ৰদেৱৰ অৱস্থান আছে, চন্দ্ৰই অন্তৰ্নিহিত আত্মক প্ৰতিনিধিত্ব কৰে আৰু একাদশ স্থানত থকা চন্দ্ৰই আপোনাৰ আৱেগক আন জনজাতিৰ প্ৰতি অভিমুখী কৰি তোলে। আপুনি এজন অতি সহযোগী ব্যক্তি হোৱাৰ সম্ভাৱনা আছে আৰু প্ৰায়ে সামাজিক অনুষ্ঠান আৰু কল্যাণমূলক সংস্থাৰ সৈতে জড়িত হৈ পৰে। আপুনি মানুহৰ লগত কিছুমান দীঘলীয়া বন্ধুত্ব আৰু বন্ধন গঢ়ি তুলিব পাৰে আৰু এই সংগবোৰ আপোনাৰ বাবে কোনোবা নহয় কোনোবা প্ৰকাৰে অতি সহায়ক হৈ পৰে। একাদশ স্থানত থকা বৃহস্পতিদেৱৰ অৱস্থান আছে, তেন্তে বৃহস্পতিদেৱৰ এই অৱস্থানত আপোনাৰ একাদশ ঘৰটোত যদিহে তেওঁৰ স্থিতি, তেন্তে আপোনাৰ বহুতো বন্ধুত্বপূৰ্ণ সংযোগ আৰু নেটৱৰ্ক আছে, যিয়ে প্ৰয়োজনৰ সময়ত অতি সহায়ক আৰু সহায়ৰ আগবঢ়াবলৈ সাজু হ'ব পাৰে। আপুনিও নিশ্চয় তেওঁলোকৰ প্ৰতি সমানে নিষ্ঠাৱান হ'ব। এই গ্ৰহৰ অৱস্থানে উচ্চ পৰ্যায়ৰ আদৰ্শবাদ, আশা আৰু বৃহত্তৰ কাৰণৰ প্ৰতি প্ৰেম প্ৰতিফলিত কৰে। আপুনি কেতিয়াও আচৰিত নহয়। সামাজিক কাৰণৰ জৰিয়তে আপুনি মানৱতাৰ উন্নতিৰ বাবে সৰ্বোত্তম কাম কৰিবলৈ চেষ্টা কৰিব। একাদশ স্থানত যদিহে শুক্ৰদেৱৰ অৱস্থান আছে, তেন্তে একাদশ স্থানৰ শুক্ৰৰ অৱস্থানে সেই ব্যক্তিসকলৰ মিলাপ্ৰীতিৰ স্বভাৱৰ এক ইংগিত দিয়ে। এই প্ৰকৃতিয়ে আপোনাক আপোনাৰ সামাজিক মহলত
যথেষ্ট জনপ্ৰিয় আৰু ভাল লগা কৰি তোলে। শিশু, মহিলা, জীৱ-জন্তুৰ উপকাৰ কৰা যি কাৰণসমূহ, এই কাৰণসমূহৰ প্ৰতি আপুনি আগ্ৰহী আৰু পৃথিৱীখনক অতি সুন্দৰ ঠাই হিচাপে গঢ়ি তোলাৰ ইচ্ছা ৰাখিব পাৰে আপুনি। মানুহক সুখী কৰাৰ প্ৰৱণতাও আপোনাৰ আছে। অৱশ্যে আনক সন্তুষ্ট কৰাৰ প্ৰয়াসত নিজৰ পৰিচয় দমন কৰা উচিত নহয়। যদিহে একাদশ স্থানত মংগলদেৱৰ অৱস্থান আছে, ৰাশিফলৰ একাদশ স্থানত মংগল গ্ৰহক এইটোৱে দেখুৱাইছে যে তেওঁলোকে নিজৰ লক্ষ্যত উপনীত নোহোৱাকৈ আপুনি শেষলৈকে নিজৰ প্ৰচেষ্টা অটল থাকে। সামাজিক গোটৰ নেতৃত্ব দিয়াৰ আপোনাৰ প্ৰবল ইচ্ছা আছে আৰু প্ৰায় তেনে কৰিবলৈ সক্ষম হয়। নতুন মানুহৰ লগত বন্ধন গঢ়ি তোলাটো আপোনাৰ বাবে স্বাভাৱিকতে আছে, কিন্তু সাৱধান হওক, কাৰণ আপোনাৰ আশাবাদী আৰু আৱেগিক আচৰণে আপোনাক বিপদত পেলাব পাৰে, কাৰণ এই সম্পৰ্কবোৰ স্থগিত হৈ পৰিব পাৰে আৰু ই আপোনাক সুবিধা ল'ব পাৰে। একাদশ স্থানত যদিহে বুধদেৱৰ অৱস্থান আছে, একাদশ স্থানত থকা বুধদেৱৰ যি স্থিতি, সেই স্থিতিত সেই ব্যক্তিসকলৰ বৌদ্ধিক সহযোগিতাৰ মূল্য দিয়াৰ গুৰুত্বৰ লোক হোৱাৰ প্ৰৱণতা থাকে। সাহিত্যিক আৰু বিজ্ঞানসন্মত লোকৰ প্ৰতি আপোনাৰ প্ৰৱণতা থাকিব। আপোনাৰ মৌলিক আৰু ফলপ্ৰসূ যি ধাৰণা, সেইটো নিশ্চয়কৈ আছে আৰু গোটত অংশগ্ৰহণৰ জৰিয়তে সেইবোৰ আনৰ লগত যোগাযোগ কৰিবলৈ ভাল পাব। বুধ গ্ৰহৰ প্ৰভাৱে ব্যৱসায়িক উচ্চাকাংক্ষাতকৈ সামাজিক সফলতাৰ প্ৰতি অধিক গুৰুত্ব কৰি তোলে। একাদশ স্থানত যদিহে শনিদেৱৰ অৱস্থান আছে, একাদশ স্থানত শনি মানে আপোনাৰ প্ৰচেষ্টা ব্যৱহাৰিক আৰু নিৰ্ধাৰণ হ'ব, যিয়ে আপোনাক গভীৰ সচেতনতা আৰু আনৰ প্ৰতি সেৱা কৰাৰ ক্ষমতা বিশেষভাৱে প্ৰদান কৰিব। আপুনি হয়তো বহু মানুহক চিনি পায়, কিন্তু ঘনিষ্ঠ সম্পৰ্ক গঢ়িবলৈ অসুবিধা পায়। আপোনাৰ দীঘলীয়া বন্ধুত্ব আছে, কিয়নো এই ঘৰত আক্ৰান্ত শনিয়ে আপোনাক সাৱধান হোৱাৰ ইংগিত দিয়ে, কিয়নো আপোনাৰ চিনাকি মানুহে আপোনাক নিজৰ স্বাৰ্থপৰ লাভৰ বাবে ব্যৱহাৰ কৰিব পাৰে। একাদশ স্থানত ৰাহুদেৱৰ অৱস্থান যদিহে আছে, ৰাহুদেৱৰ একাদশ স্থানত অৱস্থিতিৰ বাবে আপোনাক সফল হ'বলৈ বৰ উচ্চাকাংক্ষা আৰু ইচ্ছা দিব। অতি উত্তেজিত আৰু প্ৰতিযোগিতামূলক প্ৰকৃতিৰ হ'ব পাৰে আপোনাৰ মন। আপুনি ছ'চিয়েল নেটৱৰ্কৰ জৰিয়তে আপুনি বজাৰত সুবিধা লাভ কৰিব, কিন্তু ৰাহুৰ নিজৰ সামাজিক বৃত্তিটোক অৰ্থনৈতিক লাভৰ বাবে ব্যৱহাৰ কৰিবলৈ ছলৰ উপায় ব্যৱহাৰ কৰাৰ প্ৰৱণতা দেখিবলৈ পোৱা যাব। যদিও নেটৱৰ্ক মাৰ্কেটৰ বাবে এটা আদৰ্শৰ ঘৰ, কিন্তু অধিক বিকশিত ৰাহুৰ সৈতে আপোনাৰ নিজতকৈও উচ্চতৰ বস্তু যেনে শিল্প আৰু সংস্কৃতিৰ সেৱা কৰাৰ এক বৃহৎ ইচ্ছাও থাকিব। যদি আপোনাৰ একাদশ স্থানত কেতুদেৱৰ অৱস্থান আছে, একাদশ স্থানত থকা ধনাত্মক কেতুৱে আপোনাৰ জীৱনত সফল হোৱাৰ ক্ষমতা প্ৰদান কৰিব। আপোনাৰ আৰ্থিক সুবিধাও সুস্থিৰ কৰিব। এই প্লেচমেণ্ট থকা সেই ব্যক্তিসকলৰ জীৱনত ইচ্ছাও সীমিত হ'ব। কেতুৱে ডাঙৰ গোট বা বস্তুৰ প্ৰতি অতি প্ৰবল বিতৃষ্ণা জন্মাব। সেয়েহে সেই ব্যক্তিজনৰ সামাজিক জীৱনটো গড় হিচাপত আৰু তেওঁৰ বহুত বন্ধু নাথাকিব। অধিক বিকশিত হ'লে সেই ব্যক্তিজনৰ দক্ষতা আৰু সংস্কৃতি সেৱা আদি বুজাবলৈ সৃষ্টি কৰিব পাৰে, যিয়ে সম্ভাৱনাময়ভাৱে মহান কামৰ সূচনা কৰিব পাৰে। এই আছিল একাদশ স্থানৰ
সম্পূৰ্ণ কাৰক তত্ত্ব আৰু নটা গ্ৰহৰ অৱস্থানৰ ফলত যি ফল লাভ কৰিব তাৰে সম্পূৰ্ণ তথ্য আপোনালোকক এই ভিডিঅ'টোত আগবঢ়াইছোঁ। যদি আপোনাৰ মনত এতিয়াও যদি সম্বন্ধে কিবা প্ৰশ্ন থাকে তেন্তে আপুনি আমাক কমেণ্টত আপোনাৰ প্ৰশ্ন অৱগত কৰক আৰু আমি আপোনালোকৰ প্ৰশ্নৰ উত্তৰ দিবলৈ আমি সকলো সময়তে সাজু আছোঁ। যদি মোৰ ভিডিঅ' ভাল লাগিল তেন্তে লাইক শ্বেয়াৰ কমেণ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। পৰলগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।